Hello dear student, welcome back to Learn Shohi. In this video, you are going to learn most important multiple choice question on geography, and this is the first part. So if you are an aspirant of any competitive exam, you can watch this video till the end. So the first question you can see, which is the largest continent in the world by land area? মাটিকালিৰ ফালৰ পৰা পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন? The right option of this question is option B. Option B হব এশিয়া। ঠিক আছে, এশিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ, যিয়ে পৃথিৱীৰ মুঠ স্থলভাগৰ প্ৰায় 30% আগুৰি আছে। ঠিক আছে, তাৰ পিছৰ question, The Majuli Island is located in which river? মাজুলী দ্বীপ কোনখন নদীত অৱস্থিত? অপশ্যন এ আছে গংগা, বি আছে ব্ৰহ্মপুত্ৰ, চি আছে নীল, এণ্ড ডি আছে এমাজন। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব ব্ৰহ্মপুত্ৰ। মাজুলী হৈছে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত থকা পৃথিৱীৰ বৃহত্তম নদীদ্বীপ। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য হাইয়েষ্ট মাউণ্টেইন পিক ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব মাউণ্ট এভাৰেষ্ট। হিমালয় পৰ্বতমালাত অৱস্থিত মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ সৰ্বোচ্চ শৃংগ, যাৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা 8,848.86 মিটাৰ। এইটো মনত ৰাখিব আপোনালোকে ভালদৰে। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য লংগেষ্ট কোষ্টলাইন? ভাৰতৰ কোনখন ৰাজ্যৰ উপকূলীয় সীমা আটাইতকৈ দীঘল? দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন চি। অপশ্যন চি হ'ব গুজৰাট। গুজৰাটৰ উপকূলীয় ৰেখা ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত আটাইতকৈ দীঘল, যাৰ দৈৰ্ঘ্য প্ৰায় 1600 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া অফ আছাম? অসমৰ মুঠ ভৌগোলিক মাটিকালি কিমান? দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন এ। অপশ্যন এ হ'ব 78,438 স্কুৱেৰ কিলোমিটাৰ। ঠিক আছে, ইয়াত দেখিব পাৰিছে আপোনালোকে অসমৰ মুঠ মাটিকালি 78,438 বৰ্গ কিলোমিটাৰ, যিটো ভাৰতৰ মুঠ মাটিকালিৰ প্ৰায় 2.39%। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন বি। অপশ্যন বি হ'ব নীল। আফ্ৰিকা মহাদেশত অৱস্থিত নীল নদী পৃথিৱীৰ আটাইতকৈ দীঘল নদী, দৈৰ্ঘ্য প্ৰায় 6,650 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, দ্য ষ্টেণ্ডাৰ্ড মেৰিডিয়ান অফ ইণ্ডিয়া passes থ্ৰু হুইচ চিটি? ভাৰতৰ প্ৰমাণ দ্ৰাঘিমা ৰেখা কোনখন চহৰৰ ওপৰেৰে পাৰ হৈ গৈছে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব মিৰ্জাপুৰ। ঠিক আছে, ভাৰতৰ প্ৰমাণ দ্ৰাঘিমা উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ ওপৰেৰে পাৰ হৈ গৈছে। এই দ্ৰাঘিমা ৰেখাডালৰ ওপৰত ভিত্তি কৰিয়েই ভাৰতৰ প্ৰমাণসমূহ নিৰ্ধাৰণ কৰা হয়। মনত ৰাখিব আপোনালোকে ভালদৰে এই পইণ্টটো। তাৰপিছৰ কুৱেশ্যন, হুইচ চিটি অফ আছাম ইজ ন'ন এজ দ্য গেটৱে টু নৰ্থ ইষ্ট ইণ্ডিয়া? অসমৰ কোনখন চহৰক উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব গুৱাহাটী। গুৱাহাটী চহৰখন ভৌগোলিক অৱস্থানৰ বাবে উত্তৰ পূবৰ প্ৰধান যোগাযোগৰ কেন্দ্ৰ আৰু ইয়াক প্ৰৱেশদ্বাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, দ্য দীপৰ বিল ৰামচাৰ চাইট ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? দীপৰ বিল ৰামচাৰ ক্ষেত্ৰখন অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ আছে কামৰূপ মেট্ৰ', বি আছে নগাঁও, চি আছে মৰিগাঁও, এণ্ড ডি আছে ডিব্ৰুগড়। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন এ। অপশ্যন এ হ'ব কামৰূপ মেট্ৰ'। তাৰপিছৰ কুৱেশ্যন, হুইচ প্লেনেট ইজ ন'ন এজ দ্য ৰেড প্লেনেট? কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? অপশ্যন এ আছে ভেনাছ অৰ্থাৎ শুক্ৰ, বি আছে মাৰ্চ অৰ্থাৎ মংগল, চি আছে জুপিটাৰ অৰ্থাৎ বৃহস্পতি, এণ্ড ডি আছে চেটাৰ্ণ অৰ্থাৎ শনি। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব মাৰ্চ। মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়।
কিয় কোৱা হয় মংগল গ্ৰহৰ পৃষ্ঠত আইৰণ অক্সাইডৰ প্ৰাচুৰ্যৰ বাবে ইয়াক ৰঙা দেখা যায় সেয়ে ইয়াক ৰঙা গ্ৰহ বোলে তাৰ পিছৰ কোৱেশ্চন হুইচ লাইন ডিভাইডছ ইণ্ডিয়া এণ্ড চাইনা ভাৰত আৰু চীনৰ মাজৰ সীমাৰেখাডালৰ নাম কি The right option of this question is option C. Option C হ'ব মেকমোহন লাইন ভাৰত আৰু চীনৰ মাজৰ ৰেখাডালক কি বুলি কোৱা হয় মেকমোহন লাইন বুলি কোৱা হয় Question number 12 In which district of Assam is the Digboi oil refinery located অসমৰ কোনখন জিলাত ডিগবৈ তেল শোধনাগাৰ অৱস্থিত অপশ্যন এ আছে ডিব্ৰুগড় বি আছে তিনিচুকীয়া চি আছে শিৱসাগৰ এণ্ড ডি আছে গোলাঘাট The right option of this question is option B. Option B হ'ব তিনিচুকীয়া ডিগবৈ শোধনাগাৰ এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ যিটো তিনিচুকীয়া জিলাত অৱস্থিত Question number 13 Which layer of the atmosphere contains the ozone layer বায়ুমণ্ডলৰ কোনটো স্তৰত ওজন স্তৰ পোৱা যায় অপশ্যন এ আছে ট্ৰপোস্ফিয়াৰ বি আছে ষ্ট্ৰেটোস্ফিয়াৰ চি আছে মেছোস্ফিয়াৰ এণ্ড ডি আছে থাৰ্মোস্ফিয়াৰ The right option of this question is option B. Option B হ'ব stratosphere stratosphere স্তৰত ওজন গেছৰ আৱৰণ থাকে যিয়ে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা আমাক ৰক্ষা কৰে Question number 14 Palk Strait separates India from which country পাল্ক প্ৰণালীয়ে ভাৰতক কোনখন দেশৰ পৰা পৃথক কৰিছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰিক অপশ্যনটো হ'ব অপশ্যন বি হ'ব শ্ৰীলংকা Question number 15 What is the name of the highest peak in the Nilgiri Hills নীলগিৰি পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰিক অপশ্যনটো হ'ব অপশ্যন বি হ'ব ডোডা বেট্টা নীলগিৰি পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে ডোডা বেট্টা Question number 16 Which ocean is the largest and deepest in the world পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ কোনখন The right option of this question is option C হ'ব পেচিফিক অৰ্থাৎ প্ৰশান্ত মহাসাগৰ এক্সপ্লেনেশ্যনত দেখিব পাৰিছে প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ আৰু ইয়াতেই পৃথিৱীৰ গভীৰতম স্থান মেৰিয়ানা ট্ৰেঞ্চ অৱস্থিত Question number 17 The Bhupen Hazarika Setu is built over which river Bhupen Hazarika সেতু কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে The right option of this question is option B হ'ব লোহিত লোহিত নদীৰ ওপৰত ভূপেন হাজৰিকা সেতুখন নিৰ্মাণ কৰা হৈছিল Question number 18 Which river is known as the Sorrow of Bihar কোনখন নদীক বিহাৰৰ দুখ বুলি কোৱা হয় ইয়াৰ কাৰিক অপশ্যনটো হ'ব অপশ্যন বি হ'ব কোচি নদীক বিহাৰৰ দুখ বুলি কোৱা হয় Question number 19 Equator ভূমধ্য ৰেখা passes through which of these continents ভূমধ্য ৰেখা তলৰ কোনখন মহাদেশৰ ওপৰেৰে পাৰ হৈ গৈছে The right option of this question is option C হ'ব আফ্ৰিকা মহাদেশৰ ওপৰেৰে ভূমধ্য ৰেখাডাল পাৰ হৈ গৈছে ঠিক আছে আফ্ৰিকা একমাত্ৰ মহাদেশ যাৰ ওপৰেৰে ভূমধ্য ৰেখা কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি এই তিনিওডাল ৰেখা পাৰ হৈ গৈছে মনত ৰাখিব আপোনালোকে যে আফ্ৰিকা মহাদেশৰ ওপৰেৰে তিনিডাল ৰেখা পাৰ হৈ গৈছে এই তিনিডালৰ নাম হৈছে ভূমধ্য ৰেখা কৰ্কট ক্ৰান্তি ৰেখা আৰু মকৰ ক্ৰান্তি ৰেখা Question number 20 চাব পাৰিছে আপোনালোকে Which state of India shares the shortest boundary with Assam ভাৰতৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ কৰিছে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব ত্ৰিপুৰা ঠিক আছে অসমৰ সৈতে ত্ৰিপুৰা ৰাজ্যৰ সীমা আটাইতকৈ কম অসম ত্ৰিপুৰা সীমাৰ দৈৰ্ঘ্য মাত্ৰ প্ৰায় 46.30 কিলোমিটাৰ তাৰ পিছত কোৱেশ্চন ফৰ ইউ এইটো কোৱেশ্চনৰ এনসাৰ আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু কোৱেশ্চনটো চাব পাৰিছে আপোনালোকে হুইচ সিটি ইজ নন এজ দা টি সিটি অফ ইণ্ডিয়া ভাৰতৰ চাহ চহৰ বুলি কোনখন চহৰক জনা যায় অপশ্যন এ আছে তেজপুৰ বি আছে যোৰহাট বি আছে ডিব্ৰুগড়
চি আছে যোৰহাট এণ্ড ডি আছে শিৱসাগৰ ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হয় জাষ্ট আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' কিপ ৱাচিং কিপ লাৰ্ণিং